মৌলগুৰি আৰু পূব টিয়ক মৌজাৰ প্ৰায় ১৭০০ বিঘা মাটিত অমৃত সৰোবৰ খান্দিব লৈছে, যিটো স্থানীয় জনগণে তাৰ ভূমিপুত্ৰ মানুহ থলগিৰি মানুহখিনিয়ে মনা নাই। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে এই কামটো কোনো কাৰণতে নকৰক, নহ'লে কিন্তু বৃহৎ প্ৰতিবাদৰ বাবে চৰকাৰ সাজু থাকিব লাগিব। আৰু তাত শৰ্মা উপাধি, জনৈক শৰ্মা উপাধি এজন ঠিকাদাৰে ইমান পৰ্যায়ৰ গুণ্ডামি কৰিছে স্থানীয় মানুহক লৈ, এইটো গৈ পিছত কিন্তু সংঘাতৰ ৰূপ ল'ব। আৰু সংঘাতৰ ৰূপ ল'লে তাৰ বাবে জগৰীয়া চৰকাৰ হ'ব। আমি অতি শীঘ্ৰে এইটো কাম বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। এইটো কাৰণে অনুৰোধ জনাইছোঁ, সেই ১৭০০ বিঘা মাটিত গৰু চৰাই, ম'হ চৰাই, তাত ম'হৰ খুঁটি আছে, তাত আমাৰ থলগিৰি মানুহৰ নাই বুলি ক'লেও প্ৰত্যেক ঘৰতে ৬০-৭০টা ম'হ আছে। সেই ম'হখিনি ক'ত চৰাব, সেই গৰুখিনি ক'ত চৰাব, এই কথাটো লৈ আমাৰ আপত্তি আছে। আৰু অতি শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে ইয়াত হস্তক্ষেপ কৰক, অন্যথা তীব্ৰ আন্দোলনৰ বাবে চৰকাৰ সাজু থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।